No! You are suspended. আজি পৰা কাম কৰিব নালাগে সমানে সাসপেন্ড কৰি দিম Don't mislead me. You will be arrested. I am telling you. I don't compromise. He has been suspended. You will be arrested. ঠিকাদাৰ লগত বিটিয়ালি কৰে হা ইয়াৰ আছে নাই ইয়াৰ আছিল নাই লোডিং আছিল নাই আছিলে বল এই বড় মই মোৰ ব্ৰতত আছো মই পুৰা ঢুকাইছে মই ব্ৰতত ইয়াত কাম চলাই আছো Don't mislead me. You will be arrested. I am telling you. I don't compromise. He has been suspended. You will be arrested. মোৰ লগত কম্প্ৰমাইজ নহয় মানুহ আৰে তোৰ কথা হ'ব পাৰে তুমি তোমাৰ এষ্টিমেটৰ মতে কাম কৰিছা এষ্টিমেটৰ মতে কাম কৰিছা এষ্টিমেটৰ মতে কাম কৰিছা নেকি মোক এষ্টিমেটৰ মতে কাম কৰিছা নেকি এইটো ফোন কৰি জনাও কিছু মই কিমান বাৰ কৰিছো এষ্টিমেটৰ মতে কাম কৰিছা ইয়াত আছে নাই ইয়াত আছিল নাই লোডিং আছিলে আছিলে বল কিমান মিটাৰ পাছত পাছত ওলা মাৰিব 1.2 1 মিটাৰ 1.2 সাসপেন্ডেড টুডে স্পিড ইজ সাসপেন্ডেড টুডে ঠিকাদাৰ লগত বিটিয়ালি কৰে হা ঠিকাদাৰ লগত মিটিয়ালি কৰে বানপানী আহিব আমাৰ ঠিকাদাৰ লগত মিটিয়ালি কৰে নাই আপুনি কিমান মিটাৰ পিছে পিছে হেৰি কৰিব লাগে 1.2 মিটাৰ 3 ফুট 4 ফুট মাটি দিয়াৰ পিছত এবাৰ ৰোলিং হৈছে ইয়াক সাসপেন্ড কৰি পাব্লিকৰ কমপ্লেইন লওক মোৰ হেৰিলৈ সাসপেন্ড কৰি আই ডোন্ট কেয়াৰ মই কাকতে হেৰি নকৰোঁ আই ডোন্ট কেয়াৰ পাব্লিকৰ লগত হেৰি নকৰোঁ এই বড় মই মোৰ ব্ৰতত আছো মই পুৰা ঢুকাইছে মই ব্ৰতত ইয়াত কাম চলাই আছো নোপোৱাকৈ এইবিলাক মোৰ লগত নহয় হি শুড বি সাসপেণ্ডেড মই কোনো এক্সকিউজ নকৰোঁ নো ইউ আৰ সাসপেণ্ডেড আজি পৰা কাম কৰিব নালাগে সমানে সাসপেন্ড কৰি দিম ইউ গো টু দ্য কোৰ্ট মোৰ লগত কম্প্ৰমাইজ নকৰোঁ শৰ্মা কৰি সাসপেন্ড for lack of duty and হেৰি বুলি লিখিব মানে কিবা লিখি দিওঁ এই লগত ঠিকাদাৰ আৰু ঠিকাদাৰক চৌকষ্ট গোটেই কৰি দিছে ঠিকাদাৰক ঠিকাদাৰ কিয় ঠিকাদাৰ চান্সে ল'ব ন ইঞ্জিনিয়াৰ যদি নকয় কিন্তু মই তেনেকৈ মই এইবাৰ কি মোৰ থাকিলে কি পঞ্চায়ত ইলেকশ্যন থাকিব তাৰপাছত থাকিলে মোৰ এছেম্বলি মই আহিব পৰা নাই তো আপোনালোকে নাটক কৰি দিলে 20 কিলোমিটাৰ মই ঠাইত এদিনো দৌৰা লগা নাই এইটো কেনেকৈ হ'ব পাৰে মই কাৰো মুখত নাচাওঁ দেই তেওঁক ছাছপেণ্ড কৰি দিওঁ মোৰ লগত মতলব নাই মই কাকো চিনি নাপাওঁ মই পাব্লিকক চিনি পাওঁ হিমন্ত বিশ্ব মই পাব্লিকক চিনি পাওঁ এইটো হ'ব পাৰে নেকি ভাই ক'ত ঠিকাদাৰ ক'ত ঠিকাদাৰক চৌকছ দিয়ক এওঁক ছাছপেণ্ড কৰি দিয়ক পাছতে কি নাম কণ্টেক্টৰ হেৰি ভাই ডেৰ মিটাৰ পাছে পাছে হেৰি আছিল কিয় নাপাব কিয় নলগা কিয় নলগা কিয় গম নাপায় কিয় নলগালে কওক সেইটো কওক যুক্তিটো কওক কিয় কোৱা গ'লে কিয় মোক ৰিপৰ্ট নকৰে চিফ ইঞ্জিনিয়াৰ ৰিপৰ্ট কৰিছে ইমান কণ্টেক্টৰক মই বাৰে ফোনত ৰিপৰ্ট দে চিফ ইঞ্জিনিয়াৰ কৰি আছোঁ ভিডিঅ' ৰিপৰ্ট দে চিফ ইঞ্জিনিয়াৰ তেনেহ'লে ইউ আৰ ৰেছপনচিবল আই এম ছাছপেণ্ডিং হ'ব মই কৈ দিছোঁ ধন্যবাদ ছাছপেণ্ড কৰি দিওঁ সম্পৰ্কত ছাৰে অলপ কৈছে মানে ৰুলিং কৰাটোত অলপ বেছি জোৰ দিছে আগতেও কৈছে মানে ৰুলিংটো মাষ্ট আমাৰ ৰুলাৰ আনি পেলাই ৰুলিং কৰিবই লাগিব মথাউৰিটো ৰুলিং কৰিবই লাগিব তাৰ ওপৰত গুৰুত্ব দিছে ৰুলিংটো তাৰমানে কি হৈছে ইয়াতে মাটিৰ হেৰিটো কণ্ট্ৰেক্টৰে কোৱা মতে কৈছে আমাৰ 1 মিটাৰ হোৱা নাই কাৰণে ৰুলিং কৰে কিন্তু ৰুলিংখিনি তাৰ ইন ডিউ কোৰ্চ গোটেইখিনি কৰা হ'ব দেই ৰাইজৰ অভিযোগটো মই শুনিলোঁ মই তেখেতসকলে এখন দৰখাস্তও দিছে মই লৈছোঁ ইমিডিয়েটলি আমি এইটো ফ'ল' আপ ডিমিলা নদীৰ মথাউৰি দুয়োপাৰৰ এতিয়া যিটো আমাৰ এইটো পাৰৰ দলংঘাট চকৰ পৰা এই দক্ষিণৰ যিটো মথাউৰি অতি নিম্নমানৰ ঠিকাদাৰে গাফিলতি কৰিছে অতি নিম্নমানৰ মানে কাম কৰিছে এটা আমি বাৰু বহুত মানে হেৰিটো কোৱাই নাই ঠেক বা বহলতৰ কথাটো কোৱাই নাই কিন্তু যাতায়াতৰ অনুপযোগী কৰি থৈছে তাৰমানে আধা কৰিছে অলপ কৰিছে আৰু কৰা নাই কোনো ৰুলাৰ মাৰা নাই ৰুলাৰ ব্যৱস্থা কৰা নাই তেখেতে আজি মন্ত্ৰী মহোদয়ৰ আগত মিছা মাতিছে কিন্তু ৰাইজে কৈছে নহয় যে কোনোদিন ৰুলাৰ ব্যৱস্থা কৰা নাই আজি মাননীয় মন্ত্ৰী মহোদয় আহিছে পীয়ুষ হাজৰিকাদেৱ তেখেতে চাই তেখেত ক্ষোভিত হ'ল আনকি তেখেতৰ এজন মানে
ইঞ্জিনিয়াৰ ছাছপেণ্ড কৰিলে, যিটো কামৰ গাফিলতি কৰি, নামটো নাজানো বাৰু, তেখেতক ছাছপেণ্ড কৰিলে, লগে লগে ছাছপেণ্ড কৰিছে। আৰু কামত যে গাফিলতি কৰিছে এইটো প্ৰমাণিত হৈছে, একদম নিম্নমানৰ কাম কৰিছে। তেখেতে 3 মাহ ধৰি পেলাইছে। আমি বাৰম্বাৰ ঠিকাদাৰক ফোন কৰোঁ, আপোনালোকে অলপমান ৰুলাৰ কৰি দিয়ক, আপোনালোকে অলপমান ড্ৰেছিং কৰি দিয়ক, কিন্তু নাই, কোনো কাণ সাৰ নাই। তেওঁলোকে কয় ইলেকশ্যনটো যাওক, নাই আমাৰ অলপ কামত ব্যস্ত আছে, এনেকুৱা ধৰণৰ তেওঁলোকৰ গাফিলতি। সেইটো কাৰণে আজি ৰাইজ ক্ষোভিত হৈছে, ৰাইজ ওলাই আহিছে। আমাৰ মাননীয় মন্ত্ৰী মহোদয় আছে, তেখেতক আমি ধন্যবাদ দিছোঁ। তেখেতে এই বতৰটো তেখেতে চাই পৰিদৰ্শন কৰিলে, তেখেতে গম পালে, প্ৰকৃত স্বৰূপটো ৰাইজে উদঙাই দিলে, বা তেওঁ দেখি তেওঁ ক্ষোভিত হৈছে। আচলতে বিভাগীয় বিষয় হেমাহীৰ কাৰণে বিভাগীয় বিষয় হেমাহীয়ে, কাৰণ তেওঁলোকে কোনোদিন পৰিদৰ্শন কৰিব অহা নাই। আমি নিজে, আনকি আপোনালোকে বিশ্বাস নকৰিব, আমি 3 দিন ৰাইজে আহি ড্ৰেছিং কৰিছোঁ, আমাৰ উপায় নাই। আমি বাইকখন নিব নোৱাৰোঁ, চাইকেল নিব নোৱাৰোঁ, সৰু ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে স্কুলত যাব নোৱাৰে, পৰে ধুপুচ এনেকুৱা অৱস্থা হৈছে। আৰু কি ক'ম আৰু, আপোনালোকে গ'লে বুজি পাব, নিজে যদি চাই গৈ নিজে বুজি পাব। ধন্যবাদ। যিটো কাম তেওঁলোকৰ হয়তো নিজৰ ইষ্টিমেট আছে, সেই ইষ্টিমেটত কোনো ধৰণৰ কাম হোৱা নাই। সেই ইষ্টিমেট চালে আজি গম পাইছে। তেওঁলোকে সুধিছে, মন্ত্ৰী মহোদয়ে সুধিছে, আপোনালোকে ৰুলাৰ মাৰিছে নেকি? নাই, কোনোদিন ৰুলাৰে ব্যৱস্থা কৰা নাই, তেওঁলোকে কোনো ড্ৰেছিং কৰা নাই। এইটো অৱস্থা হৈছে। আজি আপোনালোকে চালে গম পাব কি কৰি থৈছে।